নমস্কাৰ, মই কৰিশ্মা গগৈ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত বিশ্বকৰ্মা পূজাৰ বিষয়ে কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতে মই আপোনালোকক বিশ্বকৰ্মা পূজাৰ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি এই মই ক'ব লগা বিষয়টি শুনি ভাল পায়, তেন্তে আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল। ভগৱান বিশ্বকৰ্মাক দেৱশিল্পী বুলি কোৱা হয়। এখেতক বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ নৱনিৰ্মাণকাৰী বুলিও কোৱা হয়। প্ৰত্যেক বছৰৰ 17 ছেপ্টেম্বৰত তেখেতৰ জন্ম জয়ন্তী পালন কৰা হয়। এইবাৰ অৰ্থাৎ 2024 বৰ্ষত মঙলবাৰৰ দিনটোত বিশ্বকৰ্মা জয়ন্তীৰ পৰা দেখিবলৈ পোৱা গৈছে। এই দিনটোত বিশ্বকৰ্মা দিৱস নামেৰেও জনা যায়। অৰ্থাৎ এই বিশ্বকৰ্মা পূজাৰ দিনটোত কিছু সংখ্যক লোকে বিশ্বকৰ্মা দিৱস হিচাপেও নামাকৰণ কৰে। এই দিনটোত বিভিন্ন উদ্যোগ কাৰখানাত ব্যৱহৃত হৈ থকা মেচিনসমূহক চলোৱাৰ পৰিৱৰ্তে সেইবিলাকক পূজা অৰ্চনা কৰাৰ বিধানো আছে। পৃথিৱীৰ সকলো দেশতেই এই দিনটোত ধুমধামেৰে বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। জ্যোতিষ শাস্ত্ৰবিদ পণ্ডিত সঞ্জয় উপাধ্যায়ে জনাইছে যে মেচিনত কাম কৰাৰ লোকসকলে অৰ্থাৎ মেচিনৰ লগত জড়িত হৈ থকা লোকে বিশ্বকৰ্মা পূজা পালন কৰে। ইয়াৰ উপৰিও তেওঁলোকে নিজৰ কৌশল আগবঢ়াই নিয়াৰ বাবেও অতি ধুমধামেৰে এই বিশ্বকৰ্মা পূজা আয়োজন কৰে। ইয়াৰ উপৰিও উদ্যোগ কাৰখানা মেচিনত কাম কৰা স্থানসমূহতো বিভিন্ন ব্যক্তিয়ে উলহ মালহেৰে বিশ্বকৰ্মা পূজা উদযাপন কৰা দেখিবলৈ পোৱা যায়। 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা কৰাৰ সময় হৈছে অৰ্থাৎ এইবাৰ 2024 বৰ্ষত ৰাতিপুৱা 7:21 পৰা 11:42 পূজা কৰাৰ সময় অতি উত্তম সময়। এই সময়ছোৱাতে বিশ্বকৰ্মা পূজা কৰাটো অতি শুভ আৰু এই বিশ্বকৰ্মা পূজা এই সময়ছোৱাতে কৰিব লাগে। ইয়াৰ উপৰিও সঠিক ৰূপে জনাব পাৰি যে ভগৱান বিশ্বকৰ্মা হৈছে এনে এক শিল্পীস্বৰূপ যিজনে পৃথিৱীৰ সকলো শিল্পতে নিজৰ স্থান অতি উচ্চ পৰ্যায়ত স্থান দিবলৈ সক্ষম হৈছে আৰু ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদতহে পৃথিৱীত নৱনিৰ্মাণৰ সৃষ্টি হৈছে। সেয়েহে আহক আমি সকলোৱে অতি উলহ মালহেৰে এই বিশ্বকৰ্মা পূজা আয়োজন কৰোঁ। অৰ্থাৎ আমাৰ যাতে সকলো ক্ষেত্ৰত ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদ সদায় থাকে, ইয়াৰ কামনাৰে আজি মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।